যি সমৰ্থন মই অনুভৱ কৰিছোঁ, মই তাৰ বাবে উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগে লগে স্থানীয় ৰাইজৰ প্ৰতি নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। বৰ্তমানৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন আমাৰ সাংসদসকল, বিধায়কসকল এনেদৰে ৰাজহুৱা সভা আয়োজন কৰি অসমৰ চুকে কোণে গৈ ৰাইজৰ ওচৰত গৈ ৰাইজৰ কথাবোৰ জানিবলৈ চেষ্টা কৰিছে। আমি এই মাহৰ পৰা এটা বিশেষ অনুষ্ঠান, এটা বিশেষ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। আৰু সেইকাৰণে পৰৱৰ্তী দিনত দেখা পাব যে আজি যিদৰে মই আপোনালোকৰ মাজত আহিছোঁ, একেৰাহে আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বেলেগ এখন গাঁৱলৈ যাব, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া বেলেগ এখন গাঁৱলৈ যাব, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া বেলেগ এখন গাঁৱলৈ যাব, আৰু আমাৰ প্ৰাক্তন সভাপতিসকল ৰিপুণ বৰা ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া তেওঁ বিভিন্ন অঞ্চললৈ যাব। আৰু আমাৰ লগত আহিব আমাৰ প্ৰাক্তন বিধায়কসকল, বৰ্তমানৰ বিধায়কসকল, প্ৰাক্তন মন্ত্ৰীসকল। আৰু আমি যাম আপোনালোকৰ ওচৰত। ৰাইজৰ বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ লগত, গণ্যমান্য সমাজসেৱকসকলৰ লগত আলাপ আলোচনা কৰিব যে আপোনালোকৰ বৰ্তমান গাঁৱৰ ভিতৰত সমস্যা কি, পৰৱৰ্তী দিনত শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে পৰিৱৰ্তন হোৱাটো বিচাৰে, থলুৱা উদ্যোগ আগন্তুক দিনত আমি কেনেদৰে বৃদ্ধি কৰিব পাৰোঁ, এইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰি পৰৱৰ্তী দিনত এটা ৰাজহুৱা ইস্তিহাৰ আমি প্ৰকাশ কৰিবলৈ বিচাৰোঁ। কিয়নো আমাৰ আদৰ্শ স্পষ্ট যে পৰৱৰ্তী দিনত যদি চৰকাৰ গঠন কৰিব লাগে, নিজৰ স্বাৰ্থৰ বাবে নহয়। মই ইয়াত আমাৰ তিতাবৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া ইতিমধ্যে কৈছে নিজৰ বক্তৃতাত যে আমাৰ অসমৰ ভিতৰত বিভিন্ন সমস্যাবোৰ আছে, কিন্তু যদিও আমি পৰৱৰ্তী দিনত আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ, কিন্তু গঠন কৰাৰ উদ্দেশ্য নিজৰ ব্যক্তিগত স্বাৰ্থ নহয়, নিজৰ ভায়েকক ককায়েকৰ উদ্যোগত সহায় কৰিবলৈ নহয়, নিজৰ পৰিবাৰৰ নামত চৰকাৰী ঠিকা ল'বলৈ নহয়। আমাৰ চৰকাৰ গঠন কৰাৰ উদ্দেশ্যটো হ'ল যে অসমৰ গাঁৱৰ সমস্যা সমাধান কৰিব লাগে আৰু গাঁৱৰ স্থিতি আৰু উন্নত কৰিব লাগে। আজি দুখ লাগে যে আজিৰ তাৰিখত আমাৰ অসমৰ ভিতৰত যদি আটাইতকৈ ডাঙৰ সমস্যা সেয়া হৈছে আমাৰ নিবনুৱা যুৱকসকলৰ সমস্যা। আৰু তাৰ প্ৰমাণ আমি বাৰম্বাৰ দেখা পাইছোঁ যে তিনিচুকীয়াৰ পৰা মানুহবোৰ অৰুণাচললৈ গৈছে, অসমৰ ভিতৰত চাকৰি পোৱা নাই, অৰুণাচললৈ গৈছে, পাছত তেওঁলোকৰ দুৰ্ঘটনা হ'ল। কাছাৰৰ পৰা মানুহবোৰ গৈছে, আকৌ তেওঁলোকৰ বাহিৰলৈ যাবলৈ হৈছে। এয়া হ'ল বৰ্তমানৰ আমাৰ আটাইতকৈ ডাঙৰ সমস্যা, আটাইতকৈ জটিল সমস্যা। আৰু এই নিবনুৱা সমস্যা যদি আমি সমাধান কৰিব লাগে, ক'ত জোৰ দিব লাগিব? কৃষি ক্ষেত্ৰত জোৰ দিব লাগিব, থলুৱা উদ্যোগত জোৰ দিব লাগিব, সেল্ফ এমপ্লয়মেণ্টৰ ওপৰত জোৰ দিব লাগিব। কিন্তু আজিৰ তাৰিখত যদি আমি চাৰিওফালে চাওঁ, তো আজি আমাৰ অসমৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া। গোটেইখিনি কাম গুৱাহাটীৰ ভিতৰত হৈ আছে, গোটেইখিনি কাম দিছপুৰৰ পৰা নিৰ্ধাৰিত। আজি থলুৱা আমাৰ যিমান স্থানীয় ঠিকাদাৰবোৰ আছে তেওঁলোকক সোধক, তেওঁলোকে ক'ব যে আজি তেওঁলোকৰ অৱস্থা বেয়া। কিয়? গোটেইখিনি কাম 4-5টা ঠিকাদাৰ গুৱাহাটীত বহি কৰি আছে। আৰু তেওঁলোকৰ কাম কেনেদৰে হৈছে, ভালদৰে হৈছে নে বেয়া দৰে হৈছে, তেওঁক সুধিবলৈ আজি আমাৰ চৰকাৰী বিষয়ৰ ওচৰত কোনো অস্ত্ৰ নাই, কোনো উপায় নাই। যেতিয়া চৰকাৰী বিষয়া তেওঁলোকক সুধিবলৈ যায় যে তোমালোকৰ কামবোৰ ভালদৰে হোৱা নাই, তেওঁলোকে কয় যে মোৰ দিছপুৰৰ লগত ডাইৰেক্ট কানেকশ্যন আছে, মোৰ দিছপুৰৰ লগত ডাইৰেক্ট সংযোগ আছে, আপুনি কোন হয় মোক প্ৰশ্ন সুধিব। আৰু দিছপুৰত কোন আছে? দিছপুৰত এগৰাকী মামা আছে, দিছপুৰত আন এগৰাকী মামী আছে। মামা আৰু মামীৰ লগত ভাল হ'লে হ'ল, আৰু বাকী কাম কৰক বা নকৰক, মামা মামী নাম ল'লে হ'ল।
এনেকুৱা এটা অৱস্থা। আজি গণতন্ত্ৰৰ ভিতৰত আমি জীয়াই আছো নে নাই, নে ৰাজতন্ত্ৰলৈ পৰিণত হলো? গণতন্ত্ৰৰ ভিতৰত ৰাইজক প্ৰশ্ন কৰাৰ অধিকাৰ আছে, সাংবাদিকক প্ৰশ্ন কৰাৰ অধিকাৰ আছে, ৰাইজক সমালোচনা কৰাৰ অধিকাৰ আছে, ৰাইজে চৰকাৰৰ ভুল আঙুলিয়াই দিয়াৰ অধিকাৰ আছে। কিন্তু আপোনালোকে নিজে আত্মমন্থন কৰকচোন, এই সুযোগটো পাইছেনে? প্ৰশ্ন কৰাৰ সুযোগটো আছেনে? সমালোচনা কৰাৰ পৰিৱেশটো আছেনে? যি আপুনি সমালোচনা কৰে, যিয়ে আপোনালোকক ভাবুকি এখন চৰকাৰ খবৰদাৰ অৰুণোদয় আঁচনি কৰ্তন কৰি দিয়ে, ভাবুকি দিয়ে। এইটো এতিয়া চৰকাৰী আঁচনি হোৱা নাই, এতিয়া এইটো হ'ল বিজেপি দলৰ অসমৰ জনসাধাৰণক ব্লেকমেইল কৰা এটা অস্ত্ৰ, অসমৰ জনসাধাৰণৰ কণ্ঠ ৰুধিবলৈ এটা অস্ত্ৰ, অসমৰ জনসাধাৰণৰ প্ৰশ্ন কৰা অধিকাৰ কৰ্তন কৰা এটা অস্ত্ৰ হ'ল এই চৰকাৰী আঁচনিবোৰ। আগতে নাছিলে, আগতে চৰকাৰৰ আঁচনি ৰাইজে পাইছে আৰু ৰাইজে পিছত নিজে কয় কি মই এইখিনি আঁচনি পাইছো কিন্তু বাকীখিনি পোৱা নাই। কিয় পোৱা নাই? কিন্তু এতিয়া সেইখিনি ক'বলৈ সুবিধা নাই। যি পাইছে সেইটো বেছি বেছি সুধিলে সেইটো চৰকাৰে কাটি গুচি যাব। আমাৰ দিনত নাছিলে। আমাৰ দিনত কিমানবোৰ আঁচনি, 108 আঁচনি, মামনি আঁচনি, মাজনী আঁচনি, বাইৰ আঁচনি, নবৌ আঁচনি, কলপতৌ আঁচনি, বিনামূল্য কম্পিউটাৰ আঁচনি, বিনামূল্য লেপটপ আঁচনি, বিনামূল্য তাঁতশাল আঁচনি। কিন্তু সেই সময়তো যদি কামবোৰ ভালদৰে হোৱা নাই, ৰাইজে আমাক সুধিছিলে যে পাইছো হয়, এইখিনি সুবিধা পাইছো, বাকীখিনি পোৱা নাই, কেতিয়া পাম? সাহস আছিলে ৰাইজৰ আমাৰ দিনত। কিন্তু আজি ৰাইজৰ মাজৰ পৰা সেই সাহসটো নাইকিয়া হৈ গৈছে। ভয়ত আছে। কাৰ ভয়ত আছে? এগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰী নিজকে ৰাইজৰ সেৱক নহয়, নিজকে ৰাইজৰ ৰজাৰ দৰে ভাবা, নিজকে